মই এটা সৰু কথা আপোনাক কওঁ, মই মোৰ ঘৰখনৰ ময়ে গৃহিণী, মুখ্য গৃহিণী। এই মোৰ ঘৰখনৰ যিটো পাকঘৰ, সেই পাকঘৰটোৰ ময়ে মালিকনী। গতিকে মোৰ যদি মাংস খাবলৈ মন যায় আজি, মই পাকঘৰত গৈ পেলাই ইনক্লাব জিন্দাবাদ মোক মাংস লাগিবই বুলি ক'ম, নে মই মালিকনী হিচাপে বজাৰলৈ গৈ মাংস কিনি আনি বনাম আৰু খাম? কি কৰিম? কথাটো সৰু তেনেকুৱা নহয় জানো? মই মোৰ নিজৰ ঘৰখনত নিজে মই যিটো জেগাৰ মালিকনী হয়, সেই জেগাটোত মই আকৌ বেলেগৰ ওচৰত মই ইনক্লাব জিন্দাবাদ কৰিম নেকি? মোক মাংস লাগিবই বুলি মই পাকঘৰত গৈ পেলাই মই আন্দোলন কৰিম নেকি? নে মই কিনি আনি পেলাই বনাম? সেইটোৱে মূল কথা। সৰু কথা এটাৰে মই বুজাবলৈ গৈ আছোঁ। গতিকে গৃহ বিভাগ আছে এই দলৰ, মানে এই দলৰে, বিজেপি দলৰে চৰকাৰ। সেই চৰকাৰৰে যি মুখ্যমন্ত্ৰী, তেওঁৰ অধীনতে গৃহ বিভাগ আছে। আৰু গৃহ বিভাগৰ পৰাই অনুসন্ধান চলি আছে, গৃহ বিভাগৰ পৰাই তেওঁৰে আণ্ডাৰত SIT গঠন কৰা হৈছে। গতিকে গোটেই কামখিনি চৰকাৰখনৰ গৃহ বিভাগটোৱে কৰি আছে। এতিয়া সেই গৃহ বিভাগটোৱে যদি ভালকৈ কাম কৰা নাই, তেতিয়াহ'লে দলৰ মুৰব্বী হিচাপে দলৰ সভাপতিৰ অধিকাৰ থাকে। তেওঁলোকৰ দলৰটো এখন সংবিধান আছে। কোনোবাই যদি তেওঁলোকৰ পাৰফৰ্মেঞ্চ ভালকৈ দিব পৰা নাই, তেওঁৰ পৰা অনাস্থা প্ৰস্তাৱ আনক। সদনত তেতিয়াহ'লে অনাস্থা প্ৰস্তাৱ আনক সকলোৱে মিলি পেলাই, নাইবা তেওঁলোকৰ নিজৰ দলীয় অনুশাসনমূলক ব্যৱস্থাৰ জৰিয়তে তেতিয়াহ'লে তেওঁলোকে সেই মানুহজনক দলৰ পৰা বহিষ্কাৰ কৰক। যিজন ব্যক্তিৰ অধীনত অনুসন্ধান চলি আছে, সেই ব্যক্তিজনে যদি ভালকৈ কাম কৰা নাই বুলি তেওঁলোকে ভাবিছে, তেতিয়াহ'লে যিজন ব্যক্তি, মানে মই ব্যক্তি হিচাপে কোৱা নাই, পদবীটোৰ কথা কৈছোঁ, হোম মিনিষ্টাৰৰ কথা কৈ আছোঁ। গতিকে তেওঁ যদি ভালকৈ কাম কৰা নাই, তেতিয়াহ'লে ব্যৱস্থা ল'ব লাগে, দলীয় অনুশাসনমূলকভাৱে ব্যৱস্থা ল'ব লাগে। তেওঁলোকে ৰাজপথলৈ ওলাই অহাৰ উদ্দেশ্যটো হৈছে তেওঁলোকে হয় নিজে মূৰ্খ, নহ'লে অসমৰ জনসাধাৰণক তেওঁলোকে মূৰ্খ বুলি ভাবিছে।